আজি আমি ক্লাছ 3ৰ ইংৰাজী পাঠ্যপুথিত থকা লেসন নাম্বাৰ হৈছে কিমান 3 আৰু লেসনটোৰ নাম হৈছে কি কনকলতা বৰুৱা এ ব্ৰেভ ইয়ং উমেন মানে হৈছে কনকলতা বৰুৱা এজনী সাহসী গাভৰু মহিলা ব্ৰেভ মানে হৈছে কি সাহসী ইয়ং মানে হৈছে গাভৰু আৰু উমেন মানে হৈছে কি মহিলা কনকলতা বৰুৱা এজনী সাহসী গাভৰু মহিলা তোমালোকে কিতাপত ছবিখন ভালদৰে চাবা লেটস টক মানে হৈছে আহা আমি কথা পাতো হোৱাট ডু ইউ সি ইন দ্য পিকচাৰ পিকচাৰ মানে হৈছে কি ছবি ছবিখনত তুমি কি দেখা পাইছা তোমালোকে কিতাপত ছবিখন ভালদৰে চাবা এইবোৰ হৈছে কি নেশ্যনেল ফ্লাগ মানে হৈছে জাতীয় পতাকা মানুহবোৰে মানে হাতত পতাকা লৈ আন্দোলন কৰি আছে তোমালোকে ক'বা যে some people lead a procession in the picture ছবিখনত কিছুমান মানুহে এটা প্ৰচেছন কৰি আছে তাৰপিছত when do we hoist hoist মানে হৈছে কি উত্তোলন কৰা মানে আমি কেতিয়া উত্তোলন কৰোঁ the national flag মানে হৈছে জাতীয় পতাকা in school মানে স্কুলত তোমালোকে ক'বা যে 15 আগষ্ট আৰু 26 জানুৱাৰী আৰু 26 জানুৱাৰীত আমি স্কুলত জাতীয় পতাকা উত্তোলন কৰোঁ লেটস ৰিড মানে আহা আমি পঢ়োঁ ডিউৰিং দ্য টাইম অফ দ্য ব্ৰিটিছ ৰুল মানে ব্ৰিটিছৰ শাসনকালত দেয়াৰ লিভড এ গাৰ্ল এজনী ছোৱালী বাস কৰিছিল নেমড কনকলতা বৰুৱা ছোৱালীজনীৰ নাম কি আছিল কনকলতা বৰুৱা शी was born মানে তাইৰ জন্ম হৈছিল অন 22 ডিচেম্বৰ মাহৰ 22 তাৰিখে 1926 মানে 1926 চনৰ ডিচেম্বৰ মাহৰ 22 তাৰিখে তাইৰ জন্ম হৈছিল ক'ত জন্ম হৈছিল এট বৰাংগাবাৰী গহপুৰ ইন আছাম মানে অসমৰ গহপুৰৰ বৰাংগাবাৰী নামৰ ঠাইত তাইৰ জন্ম হৈছিল शी লাভড মানে তাই ভাল পাইছিল হাৰ মাদাৰলেণ্ড মানে হৈছে কি মাতৃভূমি তাইৰ মাতৃভূমিক ভাল পাইছিল এণ্ড ৱান্টেড আৰু বিচাৰিছিল টু ফ্ৰী ইট ফ্ৰম ব্ৰিটিছ ৰুল মানে ইয়াক ব্ৰিটিছৰ শাসনৰ পৰা স্বাধীন কৰিব বিচাৰিছিল when কনকলতা was just 17 years old যেতিয়া কনকলতাৰ বয়স মাত্ৰ 17 বছৰ আছিল she joined মানে তাই যোগদান কৰিছিল দ্য কুৱাইট ইণ্ডিয়া মুভমেণ্ট মানে হৈছে ভাৰত ত্যাগ আন্দোলন তাই ভাৰত ত্যাগ আন্দোলনত যোগদান কৰিছিল দ্য এইম মানে হৈছে কি লক্ষ্য অফ দ্য মুভমেণ্ট মানে হৈছে কি আন্দোলনটোৰ লক্ষ্য আছিল ৱাজ ইণ্ডিয়াছ ফ্ৰীডম মানে হৈছে ভাৰতৰ স্বাধীনতা অন 20 ছেপ্টেম্বৰ 1942 মানে 1942 চনৰ 20 ছেপ্টেম্বৰ তাৰিখে शी লিড মানে তাই উলিয়াইছিল বা তাই পৰিচালিত কৰিছিল এ প্ৰচেছন মানে এটা শোভাযাত্ৰা ক্ৰেয়িং মানে হৈছে কঢ়িয়াই দ্য ট্ৰাইকালাৰ ফ্লাগ মানে হৈছে তিনি বৰণীয়া জাতীয় পতাকা ট্ৰাইকালাৰ মানে হৈছে তিনি বৰণীয়া মানে 1942 চনৰ 20 ছেপ্টেম্বৰ তাৰিখে তাই মানে হাতত তিনি বৰণীয়া জাতীয় পতাকা লৈ এটা প্ৰচেছন উলিয়াইছিল शी ৱান্টেড মানে তাই বিচাৰিছিল টু হোইষ্ট মানে হৈছে কি উত্তোলন কৰা তাই উত্তোলন কৰিব বিচাৰিছিল দ্য ফ্লাগ মানে পতাকাখন এট দ্য লোকাল পুলিচ ষ্টেচন মানে লোকাল পুলিচ ষ্টেচনত তাই পতাকাখন উত্তোলন কৰিব বিচাৰিছিল দ্য পুলিচ ৱাৰ্ণ্ড মানে হৈছে কি মানে সতৰ্ক কৰি দিছিল পুলিচে সতৰ্ক কৰি দিছিল হাৰ মানে হৈছে কি তাইক পুলিচে তাইক সতৰ্ক কৰি দিছিল এণ্ড ট্ৰাইড আৰু চেষ্টা কৰিছিল টু ষ্টপ মানে বন্ধ কৰিবলৈ দ্য প্ৰচেছন আৰু প্ৰচেছনটো
বন্ধ কৰিবলৈ চেষ্টা কৰিছিল। বাট কনকলতা ডিড নট ষ্টপ, কিন্তু কনকলতাই ষ্টপ মানে থামি যোৱা নাছিল। শ্বি ৱেণ্ট অন ৱাকিং, ৱাকিং মানে হৈছে কি খোজকাঢ়ি থকা, মানে তাই খোজকাঢ়ি গৈ আছিল। হোল্ডিং, হোল্ডিং মানে হৈছে ধৰি ৰাখি। দ্য ফ্লাগ মানে পতাকাখন। ফ্লোন হাই মানে ওপৰ ফালে পতাকাখন মানে ধৰি তাই খোজকাঢ়ি গৈ আছিল। দ্য পুলিচ ষ্টাৰ্টেড ফায়াৰিং, ফায়াৰিং মানে হৈছে কি গুলী কৰা, মানে পুলিচে গুলী কৰা আৰম্ভ কৰিছিল। শ্বি লষ্ট হাৰ লাইফ মানে তাই তাইৰ জীৱন হেৰুৱাইছিল। ফৰ হাৰ মাদাৰলেণ্ড, মাদাৰলেণ্ড মানে হৈছে কি মাতৃভূমি, ইণ্ডিয়া, তাই তাইৰ মাতৃভূমি ইণ্ডিয়াৰ বাবে জীৱন হেৰুৱাইছিল। শ্বি ৱাজ এ ব্ৰেভ য়ং উমেন, তাই আছিল এজনী ব্ৰেভ, ব্ৰেভ মানে হৈছে কি সাহসী। য়ং, য়ং মানে হৈছে গাভৰু। উমেন মানে হৈছে কি মহিলা, তাই আছিল এজনী সাহসী গাভৰু মহিলা। হু ইজ ৰিমেম্বাৰ্ড, ৰিমেম্বাৰ্ড মানে হৈছে কি মনত ৰখা হয়, যাক মনত ৰখা হয়। ফৰ হাৰ চেলফলেছ লাভ, তাইৰ নিস্বাৰ্থ প্ৰেমৰ বাবে বা তাইৰ নিস্বাৰ্থ ভালপোৱাৰ বাবে। ফৰ দ্য কাণ্ট্ৰি, কাণ্ট্ৰি মানে হৈছে কি দেশ, মানে তাইৰ দেশৰ প্ৰতি নিস্বাৰ্থ প্ৰেমৰ বাবে তাইক মনত ৰখা হয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টো 2-3 বাৰ চাবা, তেতিয়াহে তোমালোকৰ পাঠটো মানে মনত থাকিব। এতিয়া আমি পাঠটোৰ অনুশীলনীৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। প্ৰথমে নাম্বাৰ 1 লেটছ ৰিড দ্য ৱৰ্ডছ এলাউড। তোমালোকে এই শব্দবিলাক ডাঙৰকৈ পঢ়িব লাগিব। এইটো হৈছে কি ৰুল, ৰুল মানে হৈছে কি শাসন কৰা বা নিয়ম। এইটো হৈছে কি চেলফলেছ মানে হৈছে কি নিস্বাৰ্থ। এইটো হৈছে কি ফ্ৰীডম, ফ্ৰীডম মানে হৈছে কি স্বাধীনতা। মুভমেণ্ট মানে হৈছে কি আন্দোলন, মুভমেণ্ট। তাৰপিছত নাম্বাৰ 2 লেটছ চি মানে হৈছে বোলা আমি চাওঁ। হাউ মাছ উই হেভ আণ্ডাৰষ্টুড, আণ্ডাৰষ্টুড মানে হৈছে কি বুজি পোৱা, আমি কিমান বুজি পালোঁ আহা আমি চাওঁ। প্ৰথমে নাম্বাৰ এনচাৰ দ্য ফলোয়িং কুৱেশ্যনছ। তোমালোকে এই প্ৰশ্নবিলাকৰ উত্তৰ লিখিব লাগিব। প্ৰথমে নাম্বাৰ 1 হুৱেৰ ৱাজ কনকলতা বৰুৱা বৰ্ণ, বৰ্ণ মানে হৈছে কি জন্ম হোৱা, মানে কনকলতা বৰুৱাৰ জন্ম ক'ত হৈছিল। তোমালোকে লিখিবা যে কনকলতা বৰুৱা ৱাজ বৰ্ণ, মানে কনকলতা বৰুৱাৰ জন্ম হৈছিল এট বৰাংগাবাৰী গহপুৰ ইন আছাম, মানে অসমৰ গহপুৰৰ বৰাংগাবাৰী নামৰ ঠাইত জন্ম হৈছিল। তাৰপিছত নাম্বাৰ 2 হাউ অল্ড ৱাজ কনকলতা বৰুৱা, মানে কনকলতা বৰুৱাৰ বয়স কিমান আছিল। হুৱেন, হুৱেন মানে হৈছে কি যেতিয়া। শ্বি জইন্ড মানে তাই জইন কৰিছিল। দ্য কুইট ইণ্ডিয়া মুভমেণ্ট মানে হৈছে ভাৰত ত্যাগ আন্দোলন। যেতিয়া তেওঁ কুইট ইণ্ডিয়া মুভমেণ্ট বা ভাৰত ত্যাগ আন্দোলনত যোগদান কৰিছিল তেতিয়া তাইৰ বয়স কিমান আছিল। তোমালোকে ইয়াৰ উত্তৰটো লিখিবা যে কনকলতা বৰুৱা ৱাজ জাষ্ট 17 years old, মানে কনকলতা বৰুৱাৰ বয়স মাত্ৰ 17 বছৰ আছিল। হুৱেন শ্বি জইন্ড দ্য কুইট ইণ্ডিয়া মুভমেণ্ট, মানে যেতিয়া তাই ভাৰত ত্যাগ আন্দোলনত যোগদান কৰিছিল তেতিয়া তাইৰ বয়স আছিল মাত্ৰ 17 বছৰ। তাৰপিছত নাম্বাৰ 3 হোৱাট ৱাজ কনকলতা বৰুৱা ক্ৰেয়িং, ক্ৰেয়িং মানে হৈছে কি কঢ়িয়াই লৈ যোৱা। ডিউৰিং দ্য প্ৰচেছন, মানে প্ৰচেছনৰ সময়ত কনকলতা বৰুৱাই কি কঢ়িয়াই লৈ গৈ আছিল। তোমালোকে ইয়াৰ উত্তৰটো লিখিবা যে কনকলতা বৰুৱা ৱাজ ক্ৰেয়িং, মানে কনকলতা বৰুৱাই কঢ়িয়াই লৈ গৈ আছিল দ্য ট্ৰাইকালাৰ ফ্লাগ, মানে 3 বৰণীয়া পতাকা। ডিউৰিং দ্য প্ৰচেছন মানে প্ৰচেছনৰ সময়ত। তাৰপিছত নাম্বাৰ 4 হুৱেৰ ডিড কনকলতা বৰুৱা ৱান্ট টু হোইষ্ট দ্য ফ্লাগ, হোইষ্ট মানে হৈছে কি উত্তোলন কৰা, মানে কনকলতা বৰুৱাই ক'ত পতাকাখন উত্তোলন কৰিব বিচাৰিছিল।
তোমালোকে ইয়াৰ উত্তৰটো লিখিবা যে কনকলতা বৰুৱা ৱান্টেড মানে কনকলতা বৰুৱাই বিচাৰিছিল, টু হোইষ্ট মানে উত্তোলন কৰিব, দ্য ফ্লাগ মানে পতাকাখন, এট দ্য লোকাল পুলিচ ষ্টেচন মানে লোকাল পুলিচ ষ্টেচনত কনকলতা বৰুৱাই পতাকাখন উত্তোলন কৰিব বিচাৰিছিল। তাৰপিছত নাম্বাৰ 5, শ্বি ৱাজ এ ব্ৰেভ য়ং উমেন, তাই আছিল এজনী সাহসী গাভৰু মহিলা। হু ইজ শ্বি ৰেফাৰ্ড টু হিয়াৰ, ইয়াত শ্বি মানে কাক বুজাইছে? তোমালোকে লিখিবা যে শ্বি ৰেফাৰ্ছ টু কনকলতা বৰুৱা, ইয়াত শ্বি মানে কনকলতা বৰুৱাক বুজাইছে। তাৰপিছত নাম্বাৰ 6, শ্বি ৱান্টেড টু ফ্ৰী ইট ফ্ৰম দ্য ব্ৰিটিছ ৰুল, মানে তাই ব্ৰিটিছৰ শাসনৰ পৰা ইয়াক ফ্ৰী কৰিব বিচাৰিছিল বা স্বাধীন কৰিব বিচাৰিছিল। হু ইজ ইট ৰেফাৰ্ড টু হিয়াৰ, ইয়াত ইট মানে কাক বুজাইছে? তোমালোকে লিখিবা যে ইট ৰেফাৰ্ছ টু ইণ্ডিয়া, ইয়াত ইট মানে ইণ্ডিয়া মানে ভাৰতক বুজাইছে। তোমালোকে এই প্ৰশ্নৰ উত্তৰবিলাক বহীত লিখি ল'বা আৰু মুখস্থ কৰিবা। তাৰপিছত নাম্বাৰ বি, পিক ৱাৰ্ডছ ফ্ৰম দ্য বক্স এণ্ড ফিল ইন দ্য ব্লাংকছ টু কমপ্লিট দ্য চেণ্টেন্স গিভেন বিল', মানে তোমালোকে এইবিলাক শব্দেৰে এই খালী ঠাইবিলাক পূৰণ কৰিব লাগিব। প্ৰথমে নাম্বাৰ এ, কনকলতা বৰুৱা ৱাজ এ ব্ৰেভ য়ং উমেন, মানে কনকলতা বৰুৱা আছিল এজনী সাহসী গাভৰু মহিলা। ব্ৰেভ মানে হৈছে কি? সাহসী। তাৰপিছত নাম্বাৰ বি, কনকলতা বৰুৱা লাভড, মানে কনকলতা বৰুৱাই ভাল পাইছিল হাৰ মাদাৰলেণ্ড, মাদাৰলেণ্ড মানে হৈছে কি? মাতৃভূমি, মানে তাইৰ মাতৃভূমিক ভাল পাইছিল। তাৰপিছত নাম্বাৰ চি, কনকলতা বৰুৱা ৱান্টেড, মানে কনকলতা বৰুৱাই বিচাৰিছিল, টু হোইষ্ট মানে উত্তোলন কৰিব, দ্য ফ্লাগ মানে পতাকাখন, কনকলতা বৰুৱাই পতাকাখন উত্তোলন কৰিব বিচাৰিছিল। তাৰপিছত নাম্বাৰ ডি, দ্য পুলিচ ট্ৰাইড, মানে পুলিচে চেষ্টা কৰিছিল, ট্ৰাইড মানে হৈছে কি? চেষ্টা কৰিছিল, টু ষ্টপ মানে ৰখাবলৈ, হাৰ মানে হৈছে তাই, পুলিচে তাইক ৰখাবলৈ চেষ্টা কৰিছিল। তাৰপিছত নাম্বাৰ ই, কনকলতা বৰুৱা ছেক্ৰিফাইছড, ছেক্ৰিফাইছড মানে হৈছে কি? বলি দিছিল বা ত্যাগ কৰিছিল, হাৰ লাইফ তাইৰ জীৱন, ফৰ হাৰ মাদাৰলেণ্ড তাইৰ মাতৃভূমিৰ বাবে কনকলতা বৰুৱাই তাইৰ জীৱন বলিদান দিছিল বা ত্যাগ কৰিছিল। তাৰপিছত নাম্বাৰ 3, লেটছ ৰিড দ্য চেণ্টেন্স, আহা আমি এই বাক্যবিলাক পঢ়োঁ। কনকলতা বৰুৱা লাভড, মানে কনকলতা বৰুৱাই ভাল পাইছিল হাৰ মাদাৰলেণ্ড তাইৰ মাতৃভূমিক। শ্বি ৱান্টেড তাই বিচাৰিছিল, টু ফ্ৰী মানে স্বাধীন কৰিব বা ফ্ৰী কৰিব, হাৰ মাদাৰলেণ্ড তাইৰ মাতৃভূমিক, ফ্ৰম ব্ৰিটিছ ৰুল মানে ব্ৰিটিছৰ শাসনৰ পৰা তাই মাতৃভূমিক স্বাধীন কৰিব বিচাৰিছিল। নাও ৰাইট টু চেণ্টেন্স এবাউট দ্য থিংছ ডেট ইউ ডু টু শ্ব' ইয়'ৰ লাভ ফৰ ইয়'ৰ মাদাৰলেণ্ড, তোমাৰ মাতৃভূমিৰ প্ৰতি ভালপোৱা দেখুৱাবলৈ তুমি কি কৰিবা? তোমালোকে ইয়াত লিখিব লাগিব। তোমালোকে লিখিবা যে আই লাভ এণ্ড ৰেচপেক্ট, মই ভাল পাওঁ আৰু শ্ৰদ্ধা কৰোঁ, ৰেচপেক্ট মানে হৈছে কি? সন্মান জনোৱা বা শ্ৰদ্ধা কৰা, আৱাৰ নেশ্যনেল ফ্লাগ মানে আমাৰ জাতীয় পতাকাক মই ভাল পাওঁ আৰু শ্ৰদ্ধা কৰোঁ। তাৰপিছত লিখিবা যে আই অলৱেজ ছাপোৰ্ট, মই সদায় ছাপোৰ্ট কৰোঁ, এণ্ড লাভ আৰু ভাল পাওঁ, মাই কাণ্ট্ৰি মানে হৈছে মোৰ দেশক, মই সদায় মোৰ দেশক ভাল পাওঁ আৰু ছাপোৰ্ট কৰোঁ। তোমালোকে এইবোৰ এনেকৈ লিখিলেই হ'ল। তাৰপিছত নাম্বাৰ 4 লিচেন টু দিছ ৱাৰ্ডছ এণ্ড চে দেম এলাউড, তোমালোকে এইবিলাক ডাঙৰকৈ পঢ়িবা। এইটো হৈছে কি? ব্লু, গ্লু, ক্লু, ট্ৰু। তাৰপিছত ৰুল, জোন, টিউন, টিউব, ব্লু, গ্লু, ক্লু, ট্ৰু, ৰুল, জোন, টিউন, টিউব।